মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰএছ টিউশ্যন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ আমাৰ বিজ্ঞান দ্বিতীয় ভাগ ষষ্ঠ শ্ৰেণীৰ বাবে যিখন পাৰ্ট 2। গতিকে চোৱা পাৰ্ট 1ৰ আটাইবোৰ ভিডিঅ' মই দি দিছোঁ, তোমালোকে প্লেলিষ্টত গৈ চাই ল'বা। আৰু এইটো হৈছে পাৰ্ট 2ৰ আজি 10 নম্বৰটো অধ্যায়। অধ্যায়টোৰ নাম হৈছে উষ্ণতা আৰু ইয়াৰ যোগ। মই পাঠটো তোমালোকক বুজাই নিদিওঁ, মই কুৱেশ্যন আনচাৰ দিম। পাঠটো বুজাই থাকিবলৈ বহুত সময় গুচি যাব। গতিকে তোমালোকে পাঠটো প্ৰশ্ন আনচাৰখিনি মনোযোগ আৰু ধৈৰ্য সহকাৰে প্ৰথমৰ পৰা শেষলৈ চাই যোৱা। চোৱা শুদ্ধ উত্তৰটো গোলকটো সম্পূৰ্ণ পূৰ কৰা। চোৱা ইয়াৰে চোৱা আমাৰ নতুন বিজ্ঞানৰ যিটো প্ৰতিটো লেচন আছে, প্ৰতিটো লেচনতে এইবিলাক কুৱেশ্যন দিয়া দেখা গৈছে। কাৰণ আমাৰ আজিকালি মেট্ৰিক পৰীক্ষাত প্ৰায় MCQ অহা বেছিকৈ দেখা যায়। গতিকে MCQ এইবিলাকো MCQ, সেইকাৰণে এইবিলাক তোমালোকে এতিয়াৰ পৰাই প্ৰেক্টিছ কৰাব যাতে তোমালোকে মেট্ৰিকত যায় একো অসুবিধা নহয়। চোৱা কাষৰ চিত্ৰত থাৰ্মোমিটাৰে দেখুওৱা সঠিক পাঠটো কি? অপশ্যন এত দিয়া আছে 15.0 ডিগ্ৰী চেলচিয়াছ, বিত দিয়া আছে 36.0 ডিগ্ৰী চেলচিয়াছ, চিত দিয়া আছে 25.0 ডিগ্ৰী চেলচিয়াছ আৰু ডিত দিয়া আছে 32.0 ডিগ্ৰী চেলচিয়াছ। ইয়াৰে চি নম্বৰ অপশ্যনটো যিহেতু শুদ্ধ, গতিকে চি নম্বৰটো আমি গোল চিন দিব লাগিব। তাৰে পিছৰ প্ৰশ্নটো চোৱা ক্লিনিকেল থাৰ্মোমিটাৰৰ পৰিসৰ কিমান? ক্লিনিকেল থাৰ্মোমিটাৰৰ পৰিসৰ কিমান? এইটো হৈছে 35 ডিগ্ৰী চেলচিয়াছৰ পৰা 42 ডিগ্ৰী চেলচিয়াছলৈ। এইটো আৰু আমি আটাইবোৰ অপশ্যন পঢ়ি নাথাকোঁ। এই নম্বৰ অপশ্যনটো শুদ্ধ হোৱাৰ কাৰণে এই নম্বৰটো আমি চাৰ্কেল কৰিছোঁ। তাৰে পিছৰটো চোৱা মানুহৰ শৰীৰৰ স্বাভাৱিক উষ্ণতা কিমান? এইটো হ'ব 37.0 ডিগ্ৰী চেলচিয়াছ। এইটো আছে আমাৰ চি নম্বৰত, গতিকে চি নম্বৰ অপশ্যনটো আমি গোল চিন দিব লাগিব। তাৰে পিছত চোৱা খালী ঠাই পূৰোৱা। এই নম্বৰটোত দিছে কোনো বস্তুৰ উত্তাপ তাৰ উষ্ণতাৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয়। আকৌ বি নম্বৰৰ খালী ঠাইটো চোৱা উতলা পানীৰ উষ্ণতা ক্লিনিকেল থাৰ্মোমিটাৰেৰে জুখিব নোৱাৰি। চি নম্বৰটোত দিছে উষ্ণতা জোখা হয় ডিগ্ৰী চেলচিয়াছত। মনত ৰাখিবা, ইম্পৰ্টেণ্ট। তাৰে পিছত চোৱা ক অংশৰ সৈতে খ অংশ মিলোৱা। ইয়াতে ক অংশটোত দিছে 1 নম্বৰটোত উষ্ণতাৰ SI একক ইয়াতে কেলভিন। মনত ৰাখিবা, এইটো পৰীক্ষাত আহে। মানৱ শৰীৰৰ স্বাভাৱিক উষ্ণতা 37 ডিগ্ৰী চেলচিয়াছৰ পৰা 98.6 ডিগ্ৰী চেলচিয়াছ। আকৌ পৰীক্ষাগাৰৰ থাৰ্মোমিটাৰৰ পৰিসৰ এইটো হ'ব -10 ডিগ্ৰী চেলচিয়াছৰ পৰা 110 ডিগ্ৰী চেলচিয়াছলৈ। আকৌ উতলা পানীৰ উষ্ণতা হৈছে 100 ডিগ্ৰী চেলচিয়াছ। মনত ৰাখিবা। এতিয়া 6 নম্বৰ প্ৰশ্নটো চোৱা পৰীক্ষাগাৰৰ থাৰ্মোমিটাৰ আৰু ক্লিনিকেল থাৰ্মোমিটাৰৰ মাজত থকা সাদৃশ্য আৰু বৈসাদৃশ্য উল্লেখ কৰা। চোৱা পৰীক্ষাগাৰৰ থাৰ্মোমিটাৰ আৰু ক্লিনিকেল থাৰ্মোমিটাৰৰ মাজত থকা সাদৃশ্য আৰু বৈসাদৃশ্য তলত উল্লেখ কৰা হৈছে। চোৱা সাদৃশ্যখিনি পৰীক্ষাগাৰৰ থাৰ্মোমিটাৰ আৰু ক্লিনিকেল থাৰ্মোমিটাৰ উভয়ৰে পাৰা ব্যৱহাৰ কৰা হয়, যেনে ডিজিটেল থাৰ্মোমিটাৰৰ বাদি। আকৌ 2 নম্বৰটো হৈছে পৰীক্ষাগাৰৰ থাৰ্মোমিটাৰ আৰু ক্লিনিকেল থাৰ্মোমিটাৰ উভয়েই কাঁচৰ নলীৰে নিৰ্মিত। 3 নম্বৰটো চোৱা পৰীক্ষাগাৰৰ থাৰ্মোমিটাৰ আৰু ক্লিনিকেল থাৰ্মোমিটাৰ উভয়েই উষ্ণতা জোখাৰ উপকৰণ। 4 নম্বৰটো চোৱা পৰীক্ষাগাৰৰ থাৰ্মোমিটাৰ আৰু ক্লিনিকেল থাৰ্মোমিটাৰ উভয়তে স্কেল থাকে, যাৰ সহায়ত উষ্ণতা পঢ়া যায়। বৈসাদৃশ্যখিনি চোৱা পৰীক্ষাগাৰৰ থাৰ্মোমিটাৰ আৰু ক্লিনিকেল থাৰ্মোমিটাৰ ব্যৱহাৰৰ বস্তুৰ উষ্ণতা জোখাৰ বাবে, মানুহৰ শৰীৰৰ উষ্ণতা জোখাৰ বাবে। আকৌ উষ্ণতা পৰিসৰ -10 ডিগ্ৰী চেলচিয়াছৰ পৰা 110 ডিগ্ৰী চেলচিয়াছ আৰু 35 ডিগ্ৰী চেলচিয়াছৰ পৰা 42 ডিগ্ৰী চেলচিয়াছ ভাঁজ নোহোৱা থাকে। পাৰা নামি নাযাবৰ বাবে নক্সা দীঘল আৰু সোজা সৰু, বেলেগ ডিজাইন উচ্চতা পাঠ পৰীক্ষাৰ সময়তেই পঢ়িব লাগে, পৰীক্ষাৰ পিছতো পাঠ থাকে। 3 নম্বৰটো চোৱা
যে ডিজিটেল ৰূপ সাধাৰণত নহয় ডিজিটেল ৰূপতো উপলব্ধ বিশেষত্ব ঠিক আৰু সুষম কাছৰ নলী থাকে আৰু সহজে মুখ বা কাণৰ ব্যৱহাৰ কৰিব পাৰি এতিয়া চোৱা 7 নম্বৰটো আমি কিয় পৰীক্ষাগাৰৰ থাৰ্মোমিটাৰ ব্যৱহাৰ কৰি আমাৰ শৰীৰৰ উষ্ণতা জুখিব নোৱাৰো এটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন জানিব লাগে আমি পৰীক্ষাগাৰৰ থাৰ্মোমিটাৰ ব্যৱহাৰ কৰি আমাৰ শৰীৰৰ উষ্ণতা জুখিব নোৱাৰো কাৰণ পৰিহৰ বেছি পৰীক্ষাগাৰৰ থাৰ্মোমিটাৰৰ উষ্ণতাৰ পৰিহৰ -100 ডিগ্ৰী -10 ডিগ্ৰী সেলসিয়াছৰ পৰা 110 ডিগ্ৰী সেলসিয়াছলৈ হয় হি মানুহৰ শৰীৰৰ বাবে স্বাভাৱিক উষ্ণতা 37 ডিগ্ৰী সেলসিয়াছৰ তুলনাত বহুত ডাঙৰ হেয়া শৰীৰৰ সৰু পৰিৱৰ্তন সূক্ষ্মভাৱে ধৰা নাযায় আকৌ সব ভাজ নাথাকে এই থাৰ্মোমিটাৰৰ বাল্বৰ ওচৰত ভাজ নথকাৰ বাবে থাৰ্মোমিটাৰ তুলি লওতে পাৰা নামি যায় তাৰ ফলত পাঠ ভালকৈ পঢ়িব নোৱাৰি 3 নম্বৰটোত চোৱা ডাঙৰ আৰু ভাঙিবলগীয়া ই দীঘল আৰু সহজে ভাঙিব পৰা হয় গতিকে মুখ বা বগলীত সঠিকভাৱে ব্যৱহাৰ কৰাটো কষ্টকৰ হয় 8 নম্বৰটো চোৱা তলত দিয়া উষ্ণতাৰ পাঠ অনুসৰি থাৰ্মোমিটাৰ নিম্নোক্ত চিত্ৰৰ পাৰা দাগ চিহ্নিত কৰা চোৱা ইয়াতে ধুনিয়াকৈ দিয়া আছে গতিকে এনসাৰত এনেকৈ লিখিবা যে এটো হৈছে 25 ডিগ্ৰী সেলসিয়াছ এটো হৈছে 17 ডিগ্ৰী সেলসিয়াছ এটো আৰু 7.5 ডিগ্ৰী সেলসিয়াছ আজিৰ ভিডিওটো ইমানতে সামৰিছো যদি ভিডিওটা চাই ভাল পাইছা তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা থ্যাংক ইউ ফৰ ওয়াচ